মই অনুৰোধ কৰিম নিউজ লাইভক মই অকমান কাটি লৈ কংগ্ৰেছৰ বিৰুদ্ধে কথাকেইটা যাতে উলিয়াই নিদিয়ে দেই এটো কিন্তু খালি অনুৰোধ কৰি থৈছো বেয়া নাবা মই আগতীয়াকে কৈ দিয়া মানুহ বেয়া পোৱা ভাল পোৱা মোৰ লগত নাই আপোনালোকে জানে ৰাইজৰ দলে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত কেৱল সীমিত আসনতহে কিছু সংখ্যক বিধানসভা সমষ্টিতহে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব তাৰ দুটা কাৰণ প্ৰথম কাৰণটো হ'ল যদিও আমি ঐক্যমঞ্চত আছো এতিয়ালৈকে আমাৰ বিৰোধী দলবিলাকৰ পঞ্চায়ত নিৰ্বাচনক লৈ ইউনাইটেডলি ইলেকশ্যন খেলাৰ সিদ্ধান্ত হোৱা নাই কিন্তু ইয়াৰ বিপৰীতে বিজেপি আৰু অসম গণ পৰিষদৰ মাজত একেলগতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত যেহেতু ইতিমধ্যে হৈ গৈছে গতিকে আমি পৃথকে বিৰোধী দলসমূহে পৃথকে খেলা নিৰ্বাচনে শাসক দলক সহায় কৰিব পাৰে সেইকাৰণে উপায়বিহীন হৈ আমি যেহেতু বিজেপি বিৰোধী ৰাজনৈতিক দল আৰু বিজেপি কোনো পথে আমি কেতিয়াও চান্স দিব নোখোজো গতিকে পৰখি আমাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে কেৱল আৰু কেৱল সীমিত আসনতহে অংশগ্ৰহণ কৰিব বাকিবিলাক আসনত আমাৰ বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক দলবিলাকক সমৰ্থন দিবৰ কাৰণে ৰাইজৰ দলে সিদ্ধান্ত লৈছে আপোনালোকে সকলোৱে জানে যে পঞ্চায়ত নিৰ্বাচনত এডভান্টেজিয়াছ পজিশনত সুবিধাজনক অৱস্থাত থাকে সাধাৰণতে ৰুলিং পাৰ্টি কাৰণ প্ৰশাসনটো তেওঁলোকে লগত ৰাখে টকা পইচা তেওঁলোকৰ বেছিকে থাকে তেওঁলোকে বহুত বেছি মানুহক প্ৰলোভন দিব পাৰে গতিকে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পৌৰসভা নিৰ্বাচন এইবিলাকত শাসক দলৰ সুবিধা থাকে কৰবাত ইউপিপিএলও হয়তো একলগ হৈ যাব বেছিভাগ ঠাইতে বাৰু 6 শিডিউল এৰিয়াবিলাকত নহয় বাকি কাখৰ পাজৰ এলেকাবিলাকত বা কৰবাত হয়তো ৰাভা হাছঙৰ যৌথ সংগ্ৰাম মঞ্চৰ লগত একলগ হৈ যাব বিভিন্ন দলৰ লগত একলগ হৈ যাব তেওঁলোক একলগ হ'ব আৰু আমি বিৰোধীবিলাকে বেলেগ তেতিয়াহলেতো স্বাভাৱিকতেই বিজেপিৰ সুবিধা হ'ব শাসক দলৰ সুবিধা থকাৰ পাছতো তেওঁলোক একলগ হৈছে কিন্তু আমাৰ অসুবিধা থকাৰ পাছতো আমি এতিয়ালৈকে একলগ হোৱা যেহেতু আমি একলগ হোৱা নাই গতিকে আমাৰ ভোট বিভাজন হোৱাৰ চান্স আটাইতকৈ বেছি আৰু আমাৰ ভোট বিভাজন নহবৰ কাৰণে ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনত আমি মাত্ৰ কেইটামান বিধানসভা সমষ্টিৰ কিছু সংখ্যক পঞ্চায়ত আসনতহে জিলা পৰিষদতে আমি নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো দ্বিতীয় কাৰণটো অৱশ্যে আমাৰ নিজৰ দলৰ স্বাৰ্থ দ্বিতীয় কাৰণটো আমাৰ দলৰ স্বাৰ্থ এই কাৰণে যে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ ফ্ৰেছ কেণ্ডিডেট মানুহৰ সন্মুখলৈ উলিয়াই দিব খোজো পঞ্চায়ত নিৰ্বাচনত আমি ভোট বিচাৰি প্ৰথমতে এবাৰ ভোট লৈ দ্বিতীয়বাৰ ভোট আমি বিচাৰিব খোজা নাই আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দল নতুন দল আমি এতিয়ালৈকে ৰেজিষ্টাৰ্ড পাৰ্টি পঞ্জীয়নভূত পাৰ্টি কিন্তু আমাক ৰিকগনিশ্যন দিবৰ কাৰণে আমি সিম্বল পাবৰ কাৰণে এবাৰ 6% ভোট লাগিব আমাক সেইকাৰণে আমি যিকোনো প্ৰকাৰে 2026 চনত এই বিজেপি চৰকাৰক বিদায় দিব লাগে আৰু বিজেপি চৰকাৰক যদি বিদায় দিব লাগে তেতিয়াহলে মূল বস্তু দুটা এটা হল ইউনিটি বিৰোধী ঐক্যমঞ্চৰ মাজত একতা নাম্বাৰ 1 আৰু নাম্বাৰ 2 একদম গ্ৰাছ ৰুটেড পিপলছ মুভমেন্ট গণ আন্দোলন সেইকাৰণে 2026 চনত আমি যেতিয়া নিৰ্বাচনলৈ আহিব কৈছো ৰাইজৰ দলে ফ্ৰেছ কেণ্ডিডেট লৈ ৰাইজৰ ওচৰলৈ যাব কৈছো আগতে দুবাৰ তিনিবাৰ ভোট বিচাৰি থব খোজা নাই বিৰোধী ঐক্যমঞ্চৰ আন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ CPI-M CPI-ML কংগ্ৰেছ এই দলবিলাকৰ কাৰণে ভোট এৰি দিবৰ কাৰণে তেওঁলোক যাতে জিকে বিজেপি যাতে নিজিকে তাৰ কাৰণে আমি এবাৰ পঞ্চায়ত নিৰ্বাচনত মাত্ৰ সীমিত সংখ্যক আসনত নিৰ্বাচন খেলিম আৰু দ্বিতীয় কথা 2026 চনত আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেট বিলাক যাতে ফ্ৰেছ কেণ্ডিডেট হয় প্ৰথমবাৰ ভোট দিবলৈ যাতে পায় নতুন এলেকাত তাৰ কাৰণে আমি এবাৰ পঞ্চায়ত নিৰ্বাচনত সীমিত আসনত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো মোৰ এই মুহূৰ্তত বিৰোধী ঐক্যমঞ্চৰ আন দলবিলাকৰ প্ৰতি আহ্বান কংগ্ৰেছৰ প্ৰতি অসম জাতীয় পৰিষদৰ প্ৰতি CPIৰ প্ৰতি CPI-Mৰ প্ৰতি CPI-MLৰ প্ৰতি জন চিন্তি কাঠাৰৰ দলটোৰ প্ৰতি আৰু অন্যান্য যিমানবিলাক আমাৰ 16টা ৰাজনৈতিক দল আছে সকলো ৰাজনৈতিক দলৰ প্ৰতি আমাৰ বিনম্ৰ আহ্বান আমাৰ বিৰোধী পক্ষৰ মানুহবিলাকে আমি যথা সম্ভৱ এতিয়াও ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলিব লাগে আমি ৰাইজৰ দলে বাৰম্বাৰ কংগ্ৰেছক কৈ আছো যে আপোনালোকে বেছিভাগত খেলক আমি আপোনালোকক সহায় কৰিম নহলে বিজেপি জিকিব কিন্তু এতিয়ালৈকে কংগ্ৰেছে সেই কথাটোত মন কাণ দিয়া নাই আমি তেওঁলোকক সহায় কৰিম বুলি কৈছো আপোনালোকে নিশ্চয় দেখিছে যে ৰাভা হাছং এলেকাৰ নিৰ্বাচনত আমি আমাৰ নিজৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰেসিডেন্টজনক তেওঁলোকৰ কেণ্ডিডেট কৰিবলৈ দি দিছো গোৱালপাৰা সকলোৱে চিনি পায় পৰমা ৰাভাক তেওঁ জিকিছে যিজন জিকিছে একমাত্ৰ কংগ্ৰেছৰ হেজন আমাৰ কেণ্ডিডেট আমি দি দিছো তেওঁলোকক জিকাবৰ কাৰণে সেইকাৰণে কংগ্ৰেছক আমি ক'ব খুজিছো যে আপোনালোককে আমি জিকাম পঞ্চায়ত নিৰ্বাচনত কিন্তু একেলগে নিৰ্বাচনটো খেলক আপোনালোকে যদি আমাক কৰবাত হৰুৱাবৰ কাৰণে যে 26ত কিমান সিট দিম এটো পঞ্চায়ত নিৰ্বাচনৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে এই সময়তে আমি ৰাইজৰ দলক হৰুৱাই লওঁ যাতে কম সিট দিব লাগে এনেকুৱা ধৰণৰ নীতি লৈ যদি আপোনালোকে নিৰ্বাচন খেলে তেতিয়াহলে সেইটো বিজেপিক সহায় কৰা বলা আমি কিন্তু সেইটো কৰিব খোজা নাই
আমি আপোনালোকক সকলোতে সহায় কৰিব কৈছো আৰু আপোনালোকে যতে আমাক নিৰ্বাচন কেম্পেইন কৰিবলৈ মাতে আমি তাতে আমাৰ দলৰ সকলো কৰ্মী আপোনালোকক নিৰ্বাচন কেম্পেইন কৰিব মই নিজেও কৰি দিম আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনত যদি বিজেপিয়ে বেছিকে জিকে আমাৰ বিৰোধী ঐক্যমঞ্চৰ কাৰণে এইটো সুইচাইড হ'ব এই সুইচাইডিয়েল বা আত্মহত্যাৰ ঘটনা নকৰিবৰ কাৰণে মই কংগ্ৰেছ দলক বিনম্ৰভাৱে অনুৰোধ জনাইছো আমি একেলগতে খেলিলে বহুত ভাল ৰিজাল্ট হয়তো আমি কৰিব পাৰিম গ্ৰাম পঞ্চায়ত কিন্তু আমি যদি পিঠকে খেলো আৰু বিজেপি আৰু অসম গণ পৰিষদে যদি একেলগতে খেলে তেতিয়াহ'লে আমাৰ ৰিজাল্ট ডেফিনেটলি বেয়া হ'ব তাতে তেওঁলোকৰ হাতত টকা আছে তাতে তেওঁলোকৰ হাতত প্ৰশাসন আছে তাতে তেওঁলোকৰ হাতত গুণ্ডা আছে বেছিকে তেওঁলোকে প্ৰভাৱিত কৰিব গতিকে এই মুহূৰ্তত মই কংগ্ৰেছ দলক গোৱালপাৰাৰ পৰা ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি হিচাপে আৰু ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ প্ৰেছ কনফাৰেন্সৰ পৰা গোৱালপাৰাৰ সাংবাদিকসকলৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছো যে কংগ্ৰেছ দলে বাস্তৱতাক উপলব্ধি কৰি পঞ্চায়ত নিৰ্বাচনটোত বুজাবুজিৰে বিৰোধী ঐক্যমঞ্চৰ লগত নিৰ্বাচন খেলা প্ৰয়োজন আৰু সেইকাৰণে মই ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তা আৰু নেতা ৰাইজৰ দলৰ সভাপতি হিচাপে এই সংবাদ মেলৰ জৰিয়তে আহ্বান জনাইছো আপোনালোকে অদৰকাৰীভাৱে ক'তো কোনো পধ্যে নিৰ্বাচনত কোনো প্ৰাৰ্থী থিয় নকৰাব য'ত জিকাব পাৰিম বুলি একদম কনফাৰ্ম আছে তাত থিয় কৰাওক আৰু য'ত বিৰোধী পক্ষৰ অসুবিধা হয় তাত আপোনালোকে থিয় নকৰাব মোৰ ৰাইজৰ দলৰ সভাপতি হিচাপে ৰাজহুৱাকে আপোনালোকৰ প্ৰতি এই আহ্বান মই ভাবো যে এই আহ্বান জনোৱাৰ পাছত কংগ্ৰেছ দলে নিশ্চয় বিৰোধী ঐক্যমঞ্চই একেলগতে নিৰ্বাচন খেলাৰ পক্ষত অৱস্থান ল'ব তেওঁলোকৰ জিলা সমিতিবিলাকক কংগ্ৰেছে আগতে কৈছিলে মাজতে যে আমি জিলা পৰ্যায়ত ঐক্যবদ্ধ হ'বৰ কাৰণে একেলগে ইলেকশ্যন খেলিবৰ কাৰণে কম কিন্তু কোনো জিলা কমিটিলে সেই নিৰ্দেশ যোৱা নাই বুলি জিলা কমিটিবিলাকে আমাক কৈ আছে উল্টাই আমি দেখিবলৈ পাইছো যে শিৱসাগৰ জিলাৰ নিচিনা য'ত আমাৰ শক্তিশালী অৱস্থান আছে শিৱসাগৰ জিলাত উল্টাই আমাৰ কেণ্ডিডেটৰ এগেইনষ্টত কংগ্ৰেছ দলে কেণ্ডিডেট দি আমাক হৰুৱাবৰ কাৰণে চেষ্টা কৰা দেখা গৈছে য'ত তেওঁলোকৰ কোনো ভিত্তি নাই কিন্তু কেইটামান ভোট লৈ আমাক হৰুৱাব পাৰিব সেইটো কাম কৰিবলৈ চেষ্টা কৰা দেখা গৈছে গতিকে মই ৰাজ্যৰ দলৰ কেন্দ্ৰীয় কমিটিৰ এই সংবাদ মেলৰ জৰিয়তে অসমবাসী ৰাইজক ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিবৰ কাৰণে আহ্বান জনাইছো বিজেপিৰ এনডিএ যিটো শক্তি এনডিএ শক্তিটোক আপোনালোকে পৰাজিত কৰক অসম গণ পৰিষদ আৰু বিজেপিক পৰাভূত কৰক কাৰণ অসম গণ পৰিষদ আৰু বিজেপিক যদি পঞ্চায়ততে পৰাভূত কৰিব পাৰো 26ৰ কাৰণে এওঁলোকক হৰুৱাবৰ কাৰণে আৰু বেছি ভাল হ'ব সেইকাৰণে পঞ্চায়ত নিৰ্বাচনত মই বিৰোধী ঐক্যমঞ্চক আহ্বান জনাইছো যে বিৰোধী ঐক্যমঞ্চ একেলগে ইলেকশ্যন খেলিব লাগে ভূপেন বৰা ডাঙৰীয়াই কৈছিলে যে এজিপি আৰু বিজেপিও বেলেগ বেলেগকে খেলিব গতিকে আমি কেনেকৈ একেলগে খেলিব পাৰিম পঞ্চায়তত ইমান বুজাবুজি সম্ভৱ নহয় কিন্তু এজিপি আৰু বিজেপিয়ে দেখুৱাই দিলে যে তেওঁলোকে একেলগে খেলিছে এতিয়া সেইকাৰণে ভূপেন বৰা ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গক মই আহ্বান জনাইছো যে আমাৰ বিৰোধী ঐক্যমঞ্চ ইলেকশ্যন খেলিব লাগে একেলগে আৰু আপোনালোকে যদি ইলেকশ্যন একেলগে খেলে আমি কেম্পেইন কৰিম আপোনালোকৰ হৈ আৰু আমাক সিটো নালাগে আমি মাত্ৰ সামান্য কেইটামান নিৰ্দিষ্ট সিটত অংশগ্ৰহণ কৰিম কাৰণ আমাৰ নীতিটোৱে হ'ল যে 2026 চনত আমি ফ্ৰেছ কেণ্ডিডেট দিব খোজো আৰু আমাৰ নীতিটোৱে হ'ল যে আপোনালোকক আমি জিকাব খোজো বিজেপিক হৰুৱাব খোজো বিৰোধী ঐক্যমঞ্চক আমি জিকাব খোজো গতিকে মই কংগ্ৰেছ দলক বাস্তৱিকতালৈ ঘূৰি আহিবৰ কাৰণে আৰু কোনো পধ্যে বিজেপিৰ ফাণ্ডত ভৰি নিদিবৰ কাৰণে আৰু সঁচা অৰ্থত পঞ্চায়ত নিৰ্বাচনটোক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আখৰা ৰূপে গ্ৰহণ কৰি বিজেপিক হৰুৱাবৰ কাৰণে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো এতিয়া আমাৰ যিটো ফৰ্মেল বিৰোধী ঐক্যমঞ্চ হৈ আছে সেইটোতো আমি সববিলাক আছো এতিয়া কংগ্ৰেছো আছে কিন্তু পঞ্চায়ত নিৰ্বাচনত যদি একেলগে নেখেলো তেতিয়াহ'লে ঐক্যমঞ্চৰ অৰ্থটো কি হ'ব যদি বিজেপি আৰু এজেপিয়ে একেলগে খেলে আৰু আমি বিৰোধী ঐক্যমঞ্চ একেলগে আছো বুলি কৈ যদি একেলগে নেখেলো পৃথকে নিৰ্বাচন খেলো তেতিয়াহ'লেতো বিজেপিক জিকিবলৈ সহায় কৰি দিয়া হ'ব ন সেইকাৰণে বিৰোধী ঐক্যমঞ্চ আমি একেলগে আছো কিন্তু বাস্তৱিকতে একেলগে থকাটো প্ৰতিফলিত হোৱা নাই কাৰণ নিৰ্বাচনটো আমি একেলগে খেলা নাই গ্ৰাম্য এলেকাবিলাকত যদি কংগ্ৰেছ বা আমাৰ বিৰোধী ঐক্যমঞ্চ চাৰিওফালে ধৰা খাই হৈ যায় আৰু যদি বিজেপিয়ে বা অসম গণ পৰিষদে যদি সেইবিলাক দখল কৰি লয় তেতিয়াহ'লে নিশ্চয় 2026ৰ কাৰণে আমাৰ লোকচান হ'ব এটোতো একদম কংগ্ৰেছৰ কাৰণেতো সুইচাইড হ'বই অসমৰ জাতীয় জীৱনৰ কাৰণে আৰু অসমৰ সকলো গণতান্ত্ৰিক মানুহৰ কাৰণে এইটো এটা সুইচাইড হ'ব গোটেই গণতান্ত্ৰিক মানুহৰ কাৰণে সুইচাইড হ'ব কাৰণ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে বিজেপিয়ে তেতিয়া চান্স লৈ ল'ব পাৰিব গতিকে মই ভাবো যে কংগ্ৰেছে বাস্তৱতালৈ ঘূৰি আহিব লাগে কংগ্ৰেছে সপোনৰ ৰাজ্যৰ পৰা আঁতৰি আহিব লাগে আৰু তেওঁলোকৰ নিজৰ ভিতৰত থকা সংঘাতবিলাক এই সময়ত বাদ দি ঐক্যবদ্ধ হ'ব লাগে নিজৰ ভিতৰত তেওঁলোকৰ নিজৰ ভিতৰত একতা নথকাৰ কাৰণে আমি একলগ হ'ব পৰা নাই এনেকুৱা নহয় যে কংগ্ৰেছৰ আমাৰ লগত লগ লাগিবলৈ মন নাই লগ লাগিবলৈ মন আছে কিন্তু নিজৰ ভিতৰতে ইমান কনফ্লিক্ট যে ইজনে ক'লে সিজনে উল্টাই দিয়ে সিজনে ক'লে সিজনে উল্টাই দিয়ে গতিকে তেওঁলোকৰ মাজত একতাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ মাজত যেতিয়া একতা হ'ব আৰু একেটা হৈ যদি আমি বিৰোধী পক্ষই একেলগতে নিৰ্বাচন খেলি দিওঁ কংগ্ৰেছৰ লগত লগ লাগি তেতিয়াহ'লে নিশ্চিতভাৱে আমি ভাল ফলাফল দেখুৱাম আৰু যদি আমি পৃথকে খেলি এজেপি আৰু বিজেপিয়ে যদি একেলগে খেলে
বা বাকী স্থানীয় দলবিলাকৰ লগত তেওঁলোক যদি একেলগে খেলে তেতিয়াহ'লে ডেফিনেটলি আমাৰ ৰিজাল্ট বেয়া হ'ব। এইটোতো লোকধাক কৰি লাভ নাই। কংগ্ৰেছে বাস্তৱতাক মানি লোৱাটো এই সময়ৰ দাবী। যদি মানি লয় 2026ৰ কাৰণে বহুত ভাল হ'ব। আৰু যদি 2025ৰ পঞ্চায়ত নিৰ্বাচনতেই যদি কংগ্ৰেছে মানি নলয় তেতিয়াহ'লে 2026ৰ কাৰণে ডেফিনেটলি কংগ্ৰেছৰ কাৰণে টাফ গেম হ'ব আৰু গোটেই বিৰোধী ঐক্যমঞ্চৰ কাৰণে টাফ গেম হ'ব। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল জনসাধাৰণৰ হাৰাশাস্তি এনেকুৱা পৰ্যায়লৈ যাব যে বিজেপিৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈ যাব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ নিচিনাই কাম কৰি আছে, কাৰো কথা নুশুনে, অহংকাৰী এজন ৰজাৰ নিচিনা, যি মন যায় তেওঁ মুখৰ কথাই আইনত পৰিণত হৈ গৈছে। কোনো গণতান্ত্ৰিক দেশততো এনেকুৱা ধৰণৰ ঘটনা ঘটিবই নোৱাৰে। গতিকে মই ভাবো যে হিমন্ত বিশ্ব শৰ্মাৰ এই যদি অটপালি পুৰা ধ্বংস কৰি দিব লাগে, আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'ব লাগে। বিজেপি দলে একেবাৰে সৰু ইলেকশ্যনটো, আনকি সমবায় সমিতিৰ নিৰ্বাচনটো হলেও সেইটোৰ যুদ্ধৰ নিচিনাকে খেলে। আৰু কংগ্ৰেছ দল আৰু বিৰোধী পক্ষই সেই নিৰ্বাচনবিলাকত একেবাৰে লাইটলি লৈ সেই সময়খিনিত তেওঁলোকে নিজৰ ভিতৰত ইটো সিটোৰ মাজত কাজিয়া কৰি থাকে আৰু বিজেপিয়ে বেলেগবিলাকক লগত লৈ। আপুনি এটা উদাহৰণ চাওকচোন, ৰাভা হাছঙত 36টা সমষ্টি 6টা মাত্ৰ হেৰিয়ে লৈছে বিজেপিয়ে, 30টা এটা সৰু ৰাজনৈতিক দলক দি দিছে। আজি যদি কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত সেই আদৰ্শ দেখুৱালেহেঁতেন তেতিয়াহে আমি অসমত এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন দেখিলোহেঁতেন। তাৰ বিপৰীতে আপোনালোকে চাওক যে MP ইলেকশ্যনত কংগ্ৰেছে কি দেখুৱালে, 14খন আসনৰ ভিতৰত 13খনেই তেওঁলোকক লাগে। উপ নিৰ্বাচনত 5খন আসনৰ ভিতৰত 5খনেই তেওঁলোকক লাগে, বেলেগ কাকো নিদিয়ে। তাৰ আগৰ উপ নিৰ্বাচনটো, প্ৰথম 2021ৰ উপ নিৰ্বাচনটো আমাক যদি কেনেবাকে থাওৰা সমষ্টিটো এৰি দিলেহেঁতেন, তেওঁলোক মৰিয়নিতেও জিকিলেহেঁতেন, আমি থাওৰাত জিকিলোহেঁতেন। কংগ্ৰেছক মানে চব লাগে কিন্তু ক'তো জিকিব নোৱাৰে, বেলেগক কাকো উঠি আহিবলৈ আৰু স্পেচ নিদিয়ে, আৰু খালি অকল চব তেওঁলোকে খেলিব আৰু তেওঁলোকে খেলা খেলটোত আমি খালি অকল সহায় কৰি দিব লাগে। আমাক কোনো আসন নিদিয়ে, আমাক কোনো স্পেচ নিদিয়ে, কেৱল আমি কি কৰিব লাগিব, তেওঁলোকক গৈ সহায় কৰি দিব লাগিব, বিনা চৰ্তে নিজৰ পইচা খৰচ কৰি গৈ তেওঁলোকৰ লগত লাগি দিয়াটোৱে, সেইটোৱে আমাৰ কাৰণে দেশপ্ৰেম হ'ব কংগ্ৰেছৰ সন্মুখ। এইটো দুৰ্ভাগ্যজনক হয়নে নহয় কওক। 2026ত যেনে তেনে কংগ্ৰেছক আমি মনাব লাগিব, যিকোনো প্ৰকাৰে আমি কংগ্ৰেছক মনাব লাগিব, ৰাইজে মনাব লাগিব, জাতীয় সংগঠন বিলাকে মনাব লাগিব, সকলো পক্ষৰ যিমান বিলাক আমাৰ চিভিল ছচাইটি অৰ্গেনাইজেশ্যন আছে তেওঁলোকে মনাব লাগিব যে কংগ্ৰেছে যদি এতিয়া জমিদাৰীখন ভাগি যোৱাৰ পাছতো যদি নিজকে জমিদাৰ ভাবি থাকে, গোটেই ভাৰতবৰ্ষত এতিয়া চৰকাৰ নাই কংগ্ৰেছৰ, তাৰ পাছতো যদি ভাবি থাকে যে আমি আটাইতকৈ ডাঙৰ দল, তেতিয়াহ'লেতো কাকো এৰি নিদিয়ে। এই সময়খিনি অকমান বাস্তৱতালৈ তেওঁলোক ঘূৰি আহিলে হ'ল যে আমাৰ বেয়া দিন, আমি ভাল দিনৰ কাৰণে অলপ কম্প্ৰমাইজ কৰি লওঁ, তাৰপিছত আকৌ অখিল গগৈক লাট মাৰি দিম, এই বুলি ভাবি ললে হ'ল। চব সময়তে যদি ভাবে যে নাই এই সময়তে লাট মাৰি গৈ থাকিব লাগিব, যি বেয়া হলেও হওক, বিজেপিয়ে পাই থাকক, দৰকাৰ হলে আমি খতম হৈ যাওঁ, একেবাৰে তাৰ পাছত যেতিয়া বিজেপি শেষ হ'ব তেতিয়া নিজে নিজে আমি আহিম বুলি যদি ভাবি থাকে, তেতিয়াহ'লে আৰু বিজেপিয়ে অহা 30 বছৰ খাই পেলাব। 15 বছৰ নহয় 30 বছৰ খাই দিব। তেতিয়া দুটা চাৰ্কুল থাকে ৰাজনীতিত, এটা হ'ল 15 বছৰীয়া চাৰ্কুল, এটা হ'ল 30 বছৰীয়া চাৰ্কুল। 30 বছৰীয়া চাৰ্কুল থাকি গলেতো ভাৰতবৰ্ষখনৰ ৰাজনীতি সম্পূৰ্ণৰূপে গণতন্ত্ৰৰ পৰা স্বৈৰতন্ত্ৰ হৈ যাব, হেঁচিবা। 15 বছৰতে অৱস্থা বেয়া, দেশৰ সংবিধান চব বদলাই দিছে। গতিকে মই আশা কৰিছো, বিশেষকৈ নিউজ লাইভ আছে, মই অনুৰোধ কৰিম নিউজ লাইভক মোক অকমান কাটি লৈ কংগ্ৰেছৰ বিৰুদ্ধে কথাকেইটা যাতে উলিয়াই নিদিয়ে দেই, এইটো কিন্তু খালি অনুৰোধ কৰি থৈছো। বেয়া নাপাব, মই আগতীয়াকে কৈ দিয়া মানুহ, বেয়া পোৱা ভাল পোৱা মোৰ লগত নাই, আপোনালোকে জানে। আমি চিট কিমান খেলিম সেইটো মানে 6% ভোট আনিবৰ কাৰণে যিমান চিট খেলিব লাগে তাৰ কাৰণে আমি কেলকুলেশ্যন কৰি বিৰোধী ঐক্যমঞ্চৰ লগত কথা পাতি ঠিক কৰিম। এতিয়া মই কৈ নিদিওঁ, এইবিলাক কথা কৈ দিলে এনে ভুল বুজাবুজি হয়, আমি একেলগে কথা পাতি ঠিক কৰি ল'ম। কিন্তু 2026ত আমি একলগ হ'বই লাগিব, আৰু 2026ত একলগ হ'বৰ কাৰণে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলাটো খুব জৰুৰী।